নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। মই আজি 4 জানুৱাৰীত অনুষ্ঠিত হৈ যোৱা APSC গ্ৰেড 4 কুৱেশ্যন পেপাৰ এনচাৰ কিটো আজি মই আপোনালোকক দিবলৈ ওলাইছোঁ আৰু আপোনালোকে ইয়াৰ পৰাই এটা এক্সপেক্ট কৰিব পাৰিব আপোনালোকে কিমান নম্বৰ পাব আৰু আপোনালোকে কিমানখিনি কাৰেক্ট এনচাৰ এটেণ্ড কৰি আহিছে। গোটেইখিনি আপোনালোকে এই ভিডিঅ'টোত পাব আৰু আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব আপোনালোকে কেইটা এটেণ্ড কৰিব পাৰিছে। পোনপ্ৰথমতে মই আপোনালোকক জনাই লওঁ যিহেতু কোনোবাটো এনচাৰ যিটো নেকি কলমেৰে চিন দিয়া হৈছে সেইটো আপোনালোকে নাচাব, য'ত পেঞ্চিলৰ দ্বাৰা আমি চিন দিছোঁ সেইটোহে আপোনালোকে চাব, ঠিক আছে। তলৰ ৰংসমূহৰ কোনটো ৰামধেনুত দেখা নাযায়? ইয়াৰে সঠিক উত্তৰটো হৈছে অপশ্যন ডি মটীয়া। নেক্সট, তলৰ কোনবিধ সাৰ নহয়? ইয়াত আমি সাৰ বাকী 3বিধ সাৰ পাইছোঁ, ঠিক আছে। ইয়াত এটাই নহয়, অপশ্যন বি ব্লিচিং পাউডাৰ। নেক্সট, কোনবিধ ঔষধে বিষ কমোৱা আৰু জ্বৰ কমোৱাৰ ক্ষেত্ৰত সহায় কৰে? ইয়াত তলত দিয়া সংকেতসমূহ ব্যৱহাৰ কৰি নাম লিখা। ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন এ পেৰাচিটামল, ঠিক আছে। আমি জানোৱে জ্বৰ হ'লে আমি সাধাৰণ জ্বৰ হ'লে আমি কি কৰোঁ? পেৰাচিটামল খাওঁ, ঠিক আছে। আমি এইটো কথা জানিব লাগে। নেক্সট হৈছে ট্ৰেফিক ছিগনেলত থকা এটা ফ্লাছিং এম্বাৰ লাইট কি ইংগিত দিয়ে? ইয়াৰে সঠিক উত্তৰটো হৈছে অপশ্যন চি সাৱধানে আগবাঢ়ক। নেক্সট হৈছে কোনখন ভাৰতীয় নদীক পুৰুষ হিচাপে গণ্য কৰা হয়? তলত দিয়া সংকেতসমূহ ব্যৱহাৰ কৰি চিনাক্ত কৰা। ইয়াৰে পুৰুষ হিচাপে আমি চাবলৈ গ'লে ইয়াত অপশ্যন এ হ'ব ব্ৰহ্মপুত্ৰ, ঠিক আছে। অপশ্যন এ হ'ব ইয়াত ব্ৰহ্মপুত্ৰ। মই আপোনালোকক চিন দিছোঁ, মই কৈছোঁ আপোনালোকক কলমেৰে যিটো দিয়া যায় সেইটো নহয় বুলি। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন এ ব্ৰহ্মপুত্ৰ, ঠিক আছে। মই আপোনালোকক জনাই দিছোঁ, ঠিক আছে। ইয়াত মহানদী এইকাৰণে নহয়, বহুতে মহানদী বুলি ক'ব খুজিব, কিন্তু যেতিয়া নেকি ইয়াত আমি প্ৰত্যয় চাবলৈ গ'লে ইয়াত দীৰ্ঘই প্ৰত্যয় আছে, ঠিক আছে। সেই প্ৰত্যয়ৰ অৰ্থাৎ দীৰ্ঘিকাৰটো আমি যদি চাবলৈ যাওঁ সেইটো স্ত্ৰী প্ৰত্যয় বুলি কোৱা হয়, ঠিক আছে। নেক্সট হৈছে অসমৰ সাংস্কৃতিক প্ৰতীক জুবিন গাৰ্গৰ জন্মস্থানৰ নাম তলত দিয়া সংকেতসমূহৰ পৰা লিখা। ইয়াত সঠিক উত্তৰটো হ'ব অপশ্যন চি তুৰা, ঠিক আছে। ইয়াত জন্ম যোৰহাটত হোৱা নাই, শিৱসাগৰত নহয়, তামোলপুৰত নহয়, ঠিক আছে। যোৰহাটত তেওঁৰ পিতৃহে ঘৰ, কিন্তু জন্ম তাত হোৱা নাই, ঠিক আছে। যোৰহাটত নহয় আৰু তামোলপুৰত তেওঁ পঢ়িছিলে, ঠিক আছে। শিৱসাগৰতো তেওঁ কেইটামান দিন কটাইছিলে, তেওঁলোকৰ ঘৰ বুলি আমি জনা গৈছে, ঠিক আছে। কিন্তু তেওঁ মেঘালয়ৰ তুৰাত জন্ম হৈছে, ঠিক আছে। নেক্সট মই আপোনালোকক জনাওঁ, আপোনালোকে এই ভিডিঅ'টোৰ তলতে কিমানকেইটা এটেণ্ড কৰিব পাৰিছে সেইটো জনাবলৈ একেবাৰে নাপাহৰিব। নেক্সট 7 নম্বৰ, তলৰ সংকেতসমূহ ব্যৱহাৰ কৰি আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানীখনৰ নাম লিখা। ইয়াৰে সঠিক উত্তৰ অপশ্যন বি চৰাইদেউ। নেক্সট, তলৰ সংকেতসমূহ ব্যৱহাৰ কৰি কোনজোপা গছ অসমৰ স্থানীয় গছ নহয় চিনাক্ত কৰা। ইয়াত হ'ল ইউকেলিপ্টাছ, এইটো আমাৰ অসমৰ নহয়, ঠিক আছে। তলৰ সংকেতসমূহ ব্যৱহাৰ কৰি কোনটো অসমৰ ৰাজ্যিক চৰাই নাম লিখা। ইয়াত অপশ্যন এ হ'ব, ঠিক আছে, দেওহা। নেক্সট হৈছে এজাৰ ফুলৰ ৰং কি? ইয়াৰে সঠিক উত্তৰ হৈছে অপশ্যন চি উজ্জ্বল গুলপীয়া বা পাতল বেঙুনীয়া। নেক্সট কুৱেশ্যন 11 নম্বৰ, শৰীৰৰ কোনটো অংগই তেজ পৰিশোধনৰ লগতে বৰ্জনীয় পদাৰ্থ আৰু অতিৰিক্ত তৰল পদাৰ্থ নিষ্কাশন কৰে? ইয়াৰে সঠিক উত্তৰটো হৈছে অপশ্যন বি কিডনী। নেক্সট, ৰোমান সংখ্যাৰ 5 কি সূচায়? এইটো মই কৈয়ে পেলালোঁ 5, ঠিক আছে। ভিটো 5 সূচায়। নেক্সট হৈছে সৰ্থেবাৰী নগৰ কিহৰ বাবে বিখ্যাত? ইয়াৰে অপশ্যন বি কাঁহ শিল্পৰ বাবে। নেক্সট, অসমত প্ৰদৰ্শনৰ বাবে পৰিকল্পনা কৰি থকা বৃন্দাবনী বস্ত্ৰ বৰ্তমান কোনখন চহৰত সংৰক্ষিত হৈ আছে? ইয়াত অপশ্যন ডি হ'ব, ঠিক আছে, আমষ্টাৰডাম, অপশ্যন ডি। নেক্সট কুৱেশ্যন 15 নম্বৰ, এটা সংখ্যা 6ৰে হৰণ কৰিলে ভাগশেষ পোৱা যায় বা 2 পোৱা যায়, ঠিক আছে। এই সংখ্যাটো কি? আমি যদি চাবলৈ যাওঁ 6ৰে গোটেইখিনি 8, 14, 20 এইকেইটাত আমি গোটেইখিনি ভাগশেষ 2 পামেই, সেই গতিকে ইয়াৰ অপশ্যনটো অপশ্যন ডি ওপৰৰ গোটেইকেইটা হ'ব, ঠিক আছে। নেক্সট, 7 - 1 / 2 + 1ৰ মূল্য কিমান? ইয়াৰে ৰাইট এনচাৰ অপশ্যন 4, ঠিক আছে। ইয়াত পেঞ্চিলেৰে যিটো চিন দিয়া হৈছে সেইটোৱে আপোনালোকে চাব। নেক্সট, 1/4 x যদি 15 হয় তেনেহ'লে xৰ 30% কিমান হ'ব? ইয়াত মই এই অংকটো চাইছোঁ আৰু কৰিও চাইছোঁ। এই অংকটোৰ দ্বাৰা মই আপোনালোকক দেখুৱাই দিছোঁ। এই অংকটোত এতিয়াই দেখুৱাই দিওঁ যিহেতু আপোনালোকক খোকোজা নালাগক, ঠিক আছে। ইয়াত আমাক ডাইৰেক্ট দেখুৱাই দিছে 1/4 যিটো x হয় তাৰ মানটো আমাৰ 15 হয় বুলি আমাক ডাইৰেক্ট দিয়ে দিছে। সেই গতিকে আমি এই xৰ ঠাইত যিটো নেকি এইটো দিছে xৰ 30% দিছে, xৰ ঠাইত আমি 15 লগাই দিলোঁ, তাৰপিছত মানে হ'ল পূৰণ, তাৰপিছত 30/100 দি দিলোঁ, ঠিক আছে। আমি ইয়াত কটাকটি কৰিলোঁ, 0 কাটিলোঁ আৰু 5 3বাৰ দিলোঁ, এইটো 5 2বাৰ দিলোঁ, ঠিক আছে। আমি এতিয়া পূৰণ কৰিম, ঠিক আছে। আমি এতিয়া পূৰণ কৰিলে 3 3 গুণ কিমান? আমি ইয়াত পালোঁ, ইয়াত 5 3 5 2, ঠিক আছে।
আমি এই 3 যদি পূৰণ কৰোঁ 3 গুণ 9 ইয়াত আমাৰ 2 থাকিল ঠিক আছে মই গোটেইখিনি আপোনালোকক দি দিছোঁ 9/2 আমি কিমান 2 4 গুণ 8 ইয়াত পইণ্ট নামিলা ঠিক আছে ইয়াত যদি মই হৰণটো আপোনালোকক ডাইৰেক্ট এনেকৈ কৰি দিওঁ ঠিক আছে মই আপোনালোকক কৰি দিছোঁ হৰণটো আমাৰ সহজ মাধ্যমত কৰি দিছোঁ 9 2 4 গুণ 8 কিমান হ'ল 1 পইণ্ট দিলে কিমান হ'ব 0 2 5 গুণ 10 4.5 হ'ব লাগে ঠিক আছে এনচাৰটো 4.5 হ'ব লাগে কিন্তু ইয়াত ক'তো তেনেকুৱা ধৰণৰ এনচাৰ নাই সেই গতিকে আপোনালোকে কি কৰিব যিটো নেকি কম এনচাৰত যিটো নেকি কম ঠিক আছে সেইটোৱে দিব কিন্তু 4 দি 18ক কটা যাব জানো নাযায় সেই গতিকে আমি কি কৰিব লাগিব এই 16টো আমাৰ শুদ্ধ উত্তৰ হ'ব সৰুটো ঠিক আছে গোটেই সৰুটো ইয়াত 4 দি 20টোও যায় কিন্তু 20টো নহয় ঠিক আছে ইয়াত কি হ'ব অপশ্যন এ হ'ব মই আপোনালোকক এইটো বুজাই দিলোঁ নেক্সট নাম্বাৰ চাব এজন দোকানীয়ে কোনো এবিধ সামগ্ৰী 100% লাভ বিক্ৰী কৰি সামগ্ৰীবিধৰ ক্ৰয় মূল্য আছিল 100 টকা সামগ্ৰী বিক্ৰী কৰা দামটো কিমান সি অবভিয়াছলি 100% যদি লাভ হৈছে নিশ্চয় সি আৰু 100 টকা পাইছে ঠিক আছে ইয়াত 200 টকা ঠিক আছে 200 টকাত তেওঁ বিক্ৰী কৰিছে নেক্সট তলত দিয়া কোনবিধ পানীত উপঙিব ইয়াত আমি জানোৱে এটুকুৰা বৰফে উপঙিব এটা শিলৰ টুকুৰা নুপুঙে বা এটা লোহাৰ গজাল এটুকুৰা আইনা এইবিলাক নহয়ে ঠিক আছে বহুত ইজি আহিছে চাবলৈ গ'লে কুৱেশ্যন পেপাৰটো এইখন বেলেগ আনৰ পেপাৰ হয় মই খুজি লৈছোঁ এই পেপাৰটো ঠিক আছে তলত দিয়া সংকেতসমূহ ব্যৱহাৰ কৰি ফলৰ তালিকাৰ পৰা অমিল ফলটো বাছি উলিওৱা ইয়াত অমিল এটাই আছে ঠিক আছে ইয়াত কঁঠাল অমিতা আম ঠিক আছে এইকেইটা গ্ৰীষ্মকালত হোৱা বা গ্ৰীষ্মকালতে হয় প্ৰায়ভাগ কিন্তু এইকেইটা আমাৰ ফল ঠিক আছে আমাৰখিনি গোটেইখিনি ফল ঠিক আছে অপশ্যন এ এভা কাদু হ'ব নেক্সট কুৱেশ্যন হৈছে 21 নাম্বাৰ ডিমা হাছাও জিলাৰ কোনখন পৰ্যটনস্থলী চৰাই চোৱাৰ বাবে বিখ্যাত ইয়াত হৈছে জাতিংগা ঠিক আছে আপোনালোকে যদি এই অলপমান ব্লাৰ হৈ আছে এইটো যদি আপোনালোকে চিনি পোৱা নাই তেন্তে আপোনালোকে শুনিব ঠিক আছে এতিয়া আপোনালোকে নিজৰ কুৱেশ্যন পেপাৰটো উলিয়াই ফেলাই আপোনালোকে চেক কৰিব এইটো 21 নাম্বাৰ যিটো নেকি ব্লাৰ হৈ আছে ঠিক আছে 22 নাম্বাৰ কুৱেশ্যন তলৰ কোন দুটা স্থান ভূপেন হাজৰিকাৰ সেতুৰ দ্বাৰা সংযুক্ত হৈছে ধূলা আৰু শদিয়া ঠিক আছে ইয়াত অপশ্যন চি ধূলা শদিয়া নেক্সট তলৰ কোনটো নৃগোষ্ঠী সম্প্ৰদায়ে বাথৌ পূজা উদযাপন কৰে ইয়াৰ সঠিক অপশ্যন ডি বড়ো ঠিক আছে জোনবিল মেলা কিহৰ বাবে বিখ্যাত ইয়াৰে সঠিক উত্তৰ অপশ্যন এ বিনিময় প্ৰথা নেক্সট কুৱেশ্যন হৈছে 25 নাম্বাৰ নামঘোষা কোনে ৰচনা কৰিছিল ইয়াৰে সঠিক উত্তৰ অপশ্যন বি মহাপুৰুষ মাধৱদেৱ নেক্সট 26 নাম্বাৰ অৰ্থাৎ 26 নাম্বাৰ 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে মনিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল অপশ্যন এ পিয়লি বৰুৱা নেক্সট তলৰ কোনটো কাৰকে পৰিৱেশক আটাইতকৈ বেছি ক্ষতি কৰে ইয়াৰে সঠিক উত্তৰটো হৈছে অপশ্যন চি নৰা জ্বলোৱা নেক্সট কুৱেশ্যন 28 নাম্বাৰ শাৰীৰিক আৰু মানসিকভাৱে কাম কৰিবলৈ সক্ষম ব্যক্তিক কি বোলা হয় ইয়াৰে সঠিক উত্তৰ অপশ্যন এ মানৱ সম্পদ নেক্সট কুৱেশ্যন জাতক কিহৰ সংগ্ৰহ ইয়াৰে অপশ্যন ডি গল্পৰ সংগ্ৰহ তলৰ কোনখন মহাকাব্য 30 নাম্বাৰ ইয়াতে সঠিক উত্তৰ আছে অপশ্যন বি ৰামায়ণ আপোনালোকক মই কৈ দিছোঁ ইয়াত কিছুমানে যদি ভুল কৰিছে তো কৰিছে আগলৈ আপোনালোকে ভুলসমূহ নকৰিব ইয়াত আমাৰ মহাকাব্য আমি দেখিবলৈ বা শুনিবলৈ বা চাবলৈ হ'লে দুখনেই আছে এখন ৰামায়ণ এখন হ'ল মহাভাৰত ঠিক আছে এইখনে আমাৰ দীঘলীয়া মহাকাব্য ঠিক আছে আৰু দীঘলীয়াৰ ক্ষেত্ৰত আৰু ডাঙৰ ক্ষেত্ৰত এইখনে মহাকাব্য সাধাৰণতে যদি ৰামায়ণ আৰু মহাভাৰত থাকে অপশ্যনত সেই দুটাই যদি দুটাৰ ভিতৰত ডাইৰেক্ট দুটা দিয়া নাথাকে কিন্তু দুটাৰ ভিতৰত এটা দিয়া থাকিব কিন্তু সেইটোৱে আপোনালোকে অপশ্যনটো ক্লিক কৰিব ঠিক আছে ইয়াত ৰামচৰিত মানস নহয় মেঘদূত নহয় নাট্যশাস্ত্ৰ নহয় ইয়াত অপশ্যন বি ৰামায়ণ হ'ব ঠিক আছে নেক্সট কুৱেশ্যন প্ৰাচীন কালত কোনখন ৰাজ্যক কলিংগ বুলি কোৱা হৈছিল ইয়াৰ সঠিক উত্তৰ অপশ্যন ডি উৰিষ্যাক এতিয়া মেথছ কুৱেশ্যন চাবি আপোনালোকে চাব দেই ভালকে যদি 12জন ব্যক্তিয়ে এটা নিৰ্দিষ্ট কাম 15 দিনত সম্পূৰ্ণ কৰিব পাৰে তেনেহ'লে তলত দিয়া সংখ্যালঘু ব্যৱহাৰ কৰি 9জন ব্যক্তিয়ে একেটা কাম সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব ইয়াতে আপোনালোকে 9 আৰু 15টো দিবা আপোনালোকে ইনটু কৰিব ঠিক আছে তাৰপিছত আপোনালোকে কি কৰিব সেই ইনটু যি কৰিলে সেই 12জনটো আপোনালোকে তাৰ লগত ডিভাইডেড কৰিব ঠিক আছে তাৰপিছত পাই যাব আপোনালোকে ইয়াত 20 দিন অপশ্যনটো বি 20 দিন ঠিক আছে আপোনালোকে মই ডেফিনেশ্যনবিলাক দি নাথাকোঁ ঠিক আছে ইজি অংক আপোনালোকে পাৰিবই এটা আয়ত আকৃতিৰ পানীৰ টেংকি 5 মিটাৰ দীঘল 4 মিটাৰ বহল আৰু 2 মিটাৰ গভীৰ তেনেহ'লে ইয়াত কিমান পৰিমাণৰ পানী থাকিব ইয়াত ৰাইট এনচাৰ অপশ্যন বি 30,000 লিটাৰ 30,000 লিটাৰ ঠিক আছে এটা আপেলৰ দাম 24 টকা আৰু এটা বাকচত 30টা আপেল থাকে তলত দিয়া সংখ্যাসমূহ ব্যৱহাৰ কৰি আপেলৰ 6টা বাকচৰ মূল্য নিৰ্ণয় কৰা ইয়াত যদি কোনোবাই ভুল কৰিছে তো কৰিছে আগলৈ নকৰিব আপোনালোকে চাব পোনপটীয়া কুৱেশ্যনটো কি সুধিছে আমাক সুধিছে কি এটা আপেলৰ দাম 24 টকা আৰু এটা পাচিত থাকে আমাৰ 30টা ঠিক আছে আমি পোনপটীয়া 6টা বাকচৰ দামটো ওলাব লাগে ঠিক আছে আপোনালোকে 30 আৰু 6 আগতে পূৰণ কৰিব 180 পাব তাৰপিছত এই 180 লগত 24টো পূৰণ কৰি দিব ঠিক আছে আপোনালোকে কি কৰিব 30টোৰ লগত আপোনালোকে 6টো 6 ধৰক 180 ঠিক আছে 180 হোৱাৰ পিছত আপোনালোকে 24টো আকৌ পূৰণ কৰিব আপোনালোকে নিজৰ উত্তৰটো পাই যাব ঠিক আছে ৰাইট এনচাৰ অপশ্যন ডি 4320 নেক্সট কুৱেশ্যন 35 নাম্বাৰ এইটো কুৱেশ্যন ফটো মাৰোঁতে বহুত ব্লাৰ হৈ আছে আপোনালোকে
চাব 35 নম্বৰ কুৱেশ্যন এটা ভগ্নাংশৰ হৰ ইয়াৰ লবতকৈ 3 বেছি যদি লব আৰু হৰ দুয়োটাতে 2 যোগ কৰা হয় তেনেহলে ভগ্নাংশটো 3/4 হয় তেতিয়া মূল ভগ্নাংশটো কিমান হ'ব ইয়াত মই অংকটো কৰি দিছো আৰু পুনৰবাৰ আপোনালোকক কৰাই নিদিও ঠিক আছে ইয়াত অপচনৰ এটাও নহয় ঠিক আছে অপচন সঠিক অপচন এটাও দিয়া নাই ইয়াত কিন্তু আমি এটাই অনুমান কৰিব পাৰিম এটা অপচন বি টো আমি অনুমান কৰিব পাৰিম ঠিক আছে ইয়াৰ অপচন এটাও সঠিক নহয় ইয়াত ৰাইট এনসাৰ 15 মিনিটৰ পৰা 1 ঘণ্টাৰ অনুপাত কিমান ইয়াৰ ৰাইট এনসাৰ অপচন ডি 1:4 ঠিক আছে ইয়াত 15 মিনিট দিয়া আছে 1 ঘণ্টাটো আমি 60 ল'ব লাগিব তেতিয়াহে আমাৰ ওলাব ঠিক আছে তলৰ শৃংখলাটোৰ সংখ্যাটো কিমান ইয়াত 1 2 মাইনাস ইয়াত কি কৰা আছে -1 -2 কৰা নাই কিন্তু +2 কৰা আছে -1 +2 -1 +2 তেনেকৈ কৰা আছে ইয়াত 15 ৰাইট এনসাৰ নেক্সট হৈছে ৰবিয়ে উত্তৰ দিশলৈ 100 মিটাৰ খোজ কাঢ়িছে তাৰ পিছত সোঁফালে ঘূৰি 100 মিটাৰ খোজ কাঢ়িছে আকৌ সোঁফালে ঘূৰি 100 মিটাৰ খোজ কাঢ়িছে এতিয়া সি কোন দিশৰ ফালে মুখ কৰি আছে ৰাইট এনসাৰ অপচন সি দক্ষিণ মই অহাকালি আপোনালোকক ৰিজনিং আৰু মেথছটো A to Z আপোনালোকক বুজাই ফেলে দি আছো ঠিক আছে নেক্সট ভিডিঅ'ত আপোনালোকে পাব সেই ভিডিঅ'টি যদি a প্লাছ হয় তেন্তে 10 হয় আৰু b প্লাছ b তেন্তে 20 হয় তেনেহলে a প্লাছ b আপোনালোকে কি কৰিব এই দুটা লগ লাগি যেটা হৈছে 10ৰ আধা 5 20ৰ আধা 10 এই দুটা লগ লাগি আপোনালোকৰ 15 হ'ব ৰাইট এনসাৰ ঠিক আছে মিনাতীৰ পিতৃ মাতৃৰ একমাত্ৰ সন্তান মিনাৰ মাকৰ স্বামী নাতিৰ সৈতে মিনাৰ সম্পৰ্ক কি মানে হচ্ছে মিনাৰ মাক দেউতাক আছে ঠিক আছে তাৰ স্বামীৰ নাতিক হলে কি হ'ব নাতিক মানে তেওঁৰ অবভিয়াসলি মিনাৰ কি পুত্ৰ ঠিক আছে মিনাৰ পুত্ৰ অপচন বি এটা পৰিয়ালৰ তিনিটা সন্তানৰ মুঠ বয়স 27 বছৰ তিনিটা বছৰৰ পিছত সিহঁতৰ মুঠ বয়স কিমান হ'ব এই তিনিজনৰ কথা হৈছে তিনিজন 3 3 9 হ'ব ঠিক আছে 27 লগত 9 যোগ কৰিলে 36 পাব 36 বছৰ অপচন ডি আৰু তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল 51 মাজৰ সংখ্যাটো কি এর অপশন বি 16 ঠিক আছে দেন নেক্সট কুৱেশ্যন হৈছে 43 মোহন নবীন ওম প্ৰবীণ আৰু দেৱৰ ভিতৰত নবীনতকৈ কেৱল প্ৰবীণ ওখ ওম দ্বিতীয় উচ্চতম ব্যক্তি আৰু তেওঁ মোহন আৰু নবীন দুইজনতকৈ ওখ তেওঁলোকৰ মাজত আটাইতকৈ ওখ কোন এটা সঠিক উত্তৰ অপশন বি দেৱ ঠিক আছে 8 27 64 আৰু 1 সংখ্যাৰ সংগতি এটাত কোনটো সংখ্যা বাকীবোৰতকৈ পৃথক ইয়াত 8 27 আৰু 64 সংখ্যাটোৰ সংগতি এটাত কোনটো সংখ্যা বাকীবোৰতকৈ পৃথক ঠিক আছে ইয়াত পৃথক হ'বলৈ হলে এটাই আছে ঠিক আছে এটাই কোনটো মই কৈছো আপোনালোকক গোটেই কেইটাতে কিউব হৈ আছে ঠিক আছে স্কোয়াৰ কোড হৈছে এটাই 144 এটা স্কোয়াৰ হৈছে সেই কাৰণে এটো ৰাইট আনসাৰ অপচন ডি যদি খিৰিকী কাচৰ ফলত আৰু কিউব কেনেকৈ হ'লে বৰে ফুৰিব পাৰে কিন্তু মই আপোনালোকক এইখিনি ক্লিয়াৰ কৰিছো এটো 2 কিউব এ 8 ঠিক আছে এটো 27ৰ 3 কিউব আৰু সেই 64 টো 4 কিউব তাৰ পিছত আমাৰ 144 টো কিউবত নহয় ঠিক আছে এতিয়া কি 12 স্কোয়াৰ 12 এটো 12 স্কোয়াৰ 144 টো 12 স্কোয়াৰ ঠিক আছে বুজি পালে নেক্সট কুৱেশ্যন যদি খিৰিকী কাচৰ ফলক তেন্তে কিতাপ হ'ব বেটুপাত ঠিক আছে নেক্সট কুৱেশ্যন তলত দিয়া সংখ্যাসমূহৰ পৰা উপযুক্ত অব্যয়েৰে খালি ঠাই পূৰণ কৰা হি ইজ সিনিয়ৰ টু মি মোতকৈ হি সিনিয়ৰ ঠিক আছে বা মোৰ সিনিয়ৰ হি এনেকা আছে ঠিক আছে তলত দিয়া সংখ্যাসমূহ ব্যৱহাৰ কৰি সাইলেন্ট শব্দৰ প্ৰকৃতিৰ বিপৰীত শব্দটো বাছি লোৱা সাইলেন্ট মানে হল কোনো সাৰি শব্দ নাই নিস্তব্ধ কিন্তু ইয়াত নয়সি শব্দ ৰাইট আনসাৰ অপচন ডি নয়সি শব্দটো শব্দ ওলোৱাটো নয়সি তলত দিয়া সংখ্যাসমূহ ব্যৱহাৰ কৰি শুদ্ধ বিকল্পটো বাছি খালি ঠাই পূৰণ কৰা আই সো এন ইগল ইন দা স্কাই এন হ'ব অপচন বি ইয়াত 49 নাম্বাৰটো চাব আপোনালোকে তলত দিয়া সংখ্যাসমূহ ব্যৱহাৰ কৰি ক্ৰিয়াপদৰ শুদ্ধ ৰূপটো বাছি লোৱা ইয়াত ক্ৰিয়াপদ হি গোজ টু স্কুল অন আ ফুট এভৰি ডে হি ভৰিদি প্ৰত্যেক দিনাই স্কুললৈ যায় এই অপচন বি গোজ আৰু শেষৰটি প্ৰশ্ন তলত দিয়া সংখ্যাসমূহ ব্যৱহাৰ কৰি বাক্যটোৰ বিশেষ পদটো চিহ্ন কৰা দা ডগ ইজ বাৰ্কিং লাউডলি এটা অপচন এ হ'ব ডগ ঠিক আছে আমি যিমানখিনি এক্সপেক্ট কৰিছিলো তাতকৈ বহুত ইজি আহিছে পেপাৰটো কিন্তু ইমানো ইজি নহয় যে 50টাৰ ভিতৰত আপোনালোকে 50টাই কৰিব পাৰিছে যদিহে তেন্তে পাৰিছে তেনেহলে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ একেবাৰে নাপাহৰিব আৰু যিখিনিয়ে যিমান পাৰিছে সেইটো আপোনালোকে কমেন্ট সেকশনত জনাবলৈ একেবাৰে নাপাহৰিব তেতিয়াহে মই আপোনালোকক এটা কাট অফ লিষ্ট উলিয়াই দিব পাৰিম ঠিক আছে আৰু ইয়াৰ লগতে মই আপোনালোকক জনাও যে সিলেবাস যেনেকুৱা মেইনটেইন কৰা আছিল তেনেকুৱা নহল প্ৰায়খিনি সিলেবাসত যেনেকুৱা আছিল ধৰা হল 1 নম্বৰ কৈ আছিল এতে 2 নম্বৰ কৈ হল ঠিক আছে তেনেধৰণে এক্সপেক্ট কৰা মতে যে নহল আৰু আপোনালোকৰ কেনে পাইছে কোৱেশ্চন পেপাৰটো আপোনালোকৰ ফিডবেকটো এই ডিসক্ৰিপশনত আপোনালোকৰ লিংক এটা দিয়া আছে টেলিগ্ৰামত গৈ আপোনালোকে ফিডবেকটো দিব ঠিক আছে আৰু এই ভিডিঅ'টিৰ তলতে আপোনালোকে কমেন্ট সেকশন জনাবলৈ একেবাৰে নাপাহৰিব কেনে হল ঠিক আছে আৰু মই আপোনালোকক কলোৱে কিমানখিনি আপোনালোকে এটেন্ড কৰিব পাৰিছে সেইটো আপোনালোকে মোক জনাবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ আৰু যদিহে মোৰ চেনেলটো আপোনালোকে পোনপ্ৰথমবাৰ চাইছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব